কৃষ্ণাই খাৰডাঙত সম্প্ৰদায় উৎসৱ উদযাপন সমগ্ৰ শিক্ষা গোৱালপাৰাৰ উদ্যোগত তথা মাটিয়া শিক্ষা খণ্ডৰ সহযোগত আজি কৃষ্ণাই খাৰডাং জনাকী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত সম্প্ৰদায় উৎসৱ উদযাপন কৰা হয়। পুৱা 10 বজাৰ পৰা অনুষ্ঠিত আজিৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সম্প্ৰদায় উৎসৱ উদযাপন সমিতিৰ সভাপতি মাউণ্ট বেটেন ৰাভা। পতাকা উত্তোলন কৰে খাৰডাং জনাকী মণ্ডলৰ CRCC শাহজাহান আলী। বৃক্ষৰোপণ কৰে মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিৰাজ দাস আৰু প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপক শিল্পী দীপক কুমাৰ পামে। অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিয়া বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰে শিল্পী দীপক কুমাৰ পামে। দুপৰীয়া মাউণ্ট বেটেন ৰাভাই সভাপতিত্ব কৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়ায় CRCC শাহজাহান আলীয়ে। মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, DPO গুণ হাজৰিকা, ডিষ্ট্ৰিক্ট কনচালটেণ্ট দীপিকা দাস আৰু গাঁওবুঢ়া বিপিন চন্দ্ৰ ৰাভা। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ত্ৰিদীপ কুমাৰ দাসে। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ মাটিয়া শিক্ষা খণ্ডৰ বিদ্যালয়সমূহত সম্প্ৰদায় উৎসৱটো আয়োজন কৰা হৈছে। ইতিমধ্যে বিভিন্ন ক্লাষ্টাৰত হৈ গৈছে আৰু আজি এই খাৰডাং জনাকী ক্লাষ্টাৰতো এই সম্প্ৰদায় উৎসৱ আমাৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে এই সম্প্ৰদায় উৎসৱটো ইয়াত আয়োজন কৰা হৈছে। আৰু এই উৎসৱৰ জৰিয়তে এই অঞ্চলৰ ৰাইজক স্কুলবিলাকৰ লগত জড়িতকৰণ কৰাৰ উদ্দেশ্যে এই সম্প্ৰদায় উৎসৱটো আয়োজন কৰা হৈছে। আৰু এখন বিদ্যালয়ত বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰে আৰু এই উৎসৱৰ জৰিয়তে সম্প্ৰদায়বিলাকৰ এই বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ যি কলা সংস্কৃতি ইয়াত এই সম্প্ৰদায় উৎসৱৰ জৰিয়তে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰাৰ এটা সুযোগ পায়। আৰু এই উৎসৱৰ জৰিয়তে ৰাইজ একত্ৰীকৰণৰ ক্ষেত্ৰতো এটা সুবিধা হয় আৰু বিদ্যালয়সমূহক তেওঁলোকে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অনাগত দিনত বিদ্যালয় শৈক্ষিক পৰিৱেশ আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজসকল সজাগ হ'ব, সচেতন হ'ব। আৰু এই উদ্দেশ্য আগত ৰাখি চৰকাৰে এই সম্প্ৰদায় উৎসৱ উদযাপন কৰাৰ কাৰণে নিৰ্দেশ দি আহিছে বা সেই মৰ্মে আমাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহ এই উৎসৱটো উদযাপন কৰি আহিছে। এইবেলিও খাৰডাং জনাকী ক্লাষ্টাৰত এই উৎসৱটো আয়োজন কৰা হৈছে। আৰু নিশ্চয় এই উৎসৱৰ জৰিয়তে সম্প্ৰদায় উৎসৱৰ জৰিয়তে আমাৰ জাতি বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱ এটা আহি যাব বা আমাৰ বিদ্যালয়সমূহক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ সহায় হ'ব। এইটো উদ্দেশ্য। কমিউনিটি ফেষ্টিভেল আমি আজি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আজি আমাৰ কাৰ্যসূচীতে প্ৰথমতে আছিল বন্তি প্ৰজ্বলন কৰিছে আমাৰ এই সম্প্ৰদায় উৎসৱৰ সমিতিৰ সভাপতি মাননীয় মাউণ্ট বেটেন ৰাভা ছাৰ বন্তি প্ৰজ্বলন কৰিলে। আৰু তাৰপিছত আছে আমাৰ পতাকা উত্তোলন। আৰু পতাকা উত্তোলন মই নিজে ক্লাষ্টাৰ ৰিচৰ্চ পাৰ্চন শ্বাহজাহান আলীয়ে মই পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ পিছে আমাৰ বৃক্ষৰোপণ আছিল। বৃক্ষৰোপণ আমাৰ দুজন ছাৰে কৰিলে। আমাৰ দীপক কুমাৰ পাম ছাৰে, প্ৰতিমা পাণ্ডে বঁটা পোৱা এজন আমাৰ স্থানীয় শিল্পী, তেওঁ আমাৰ বৃক্ষৰোপণ কৰিলে। আৰু তাৰপিছত আমাৰ মাটিয়া শিক্ষা খণ্ড বিষয়া তেওঁ আমাৰ একটি বৃক্ষৰোপণ কৰিলে। আমি ইয়াৰ পিছে আমি আৰু আৰম্ভ কৰিছিলোঁ শোভাযাত্ৰা, বন্দিৰ শোভাযাত্ৰা আমাৰ দীপক পাম ছাৰে উদ্বোধন কৰিলে, লগতে আমাৰ খণ্ড বিষয়া ছাৰেও থাকিল। আমি ইতিমধ্যে শোভাযাত্ৰাৰ কামো শেষ কৰিলোঁ। এতিয়া আমাৰ আছে ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ মাজত খেল ধেমালি, আৰু এই খেল ধেমালিও আমাৰ সুকলমে পাৰ হ'ব। তাৰপিছত আমাৰ ঠিক 12টা আমি দুপৰীয়া আহাৰ ছাত্ৰ ছাত্ৰীখিনি যিটো ভোক লাগিব তেওঁলোকক আমি দুপৰীয়া আহাৰ ব্যৱস্থা কৰিছোঁ। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছে আমি ঠিক তাৰ পিছে আমি মুকলি সভাত আহিম। আৰু মুকলি সভাত আমাৰ কিছু অতিথিক আমি মাতিছোঁ, যেনেকৈ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ চাৰুমোহন ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ব। এনেকৈ আমাৰ স্থানীয় শিল্পী দীপক পাম ছাৰে আমাৰ মাজত থাকিব। ইয়াৰ উপৰিও আমাৰ ছাৰকো আমি যিহেতু মাতি আনিছিলোঁ খণ্ড বিষয় হিচাপে, তেওঁ আমাৰ মাজত উপস্থিত আছে, তেওঁ থাকিব। লগতে জিলা পৰ্যায়ত আমাৰ জিলা আঁচনি বিষয়া কমিউনিটি মবিলাইজেশ্যন আমাৰ গুণ হাজৰিকা ছাৰে থাকিম বুলি কৈছে। লগতে আন DPসকলে আমাৰ জিলা ফালে আহিব।
লগতে আমাৰ ADC বাইদেউ এডুকেশ্যনত তেওঁ আহিম বুলি তেওঁ আমাক কথা দিছে হয়তো ঠিক সময়ত তেওঁ আমাৰ মাজত উপস্থিত হ'ব আপোনালোক আমি ক'ব খুজিছোঁ আমাৰ প্ৰগ্ৰামটো খুব ভাল এখন প্ৰগ্ৰাম হ'ব ইয়াতে আমাৰ ক্লাছৰ 9খন স্কুল আছে টোটাল 9খন স্কুল আছে 9খন স্কুল মিলি আমি সমন্বিত কৰিছোঁ ইয়াতে স্থানীয় ৰাইজও আহিছে অভিভাৱিকা আহিছে মাতৃগোটৰ মানুহ আহিছে সকলো ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে অনুষ্ঠিত কৰা সম্প্ৰদায় উৎসৱ উদযাপনত উপস্থিত এই অঞ্চলৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল খাৰদাং জোনাকী ক্লাষ্টাৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা অহা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু আজিৰ এই সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি যি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বিভিন্ন বিদ্যালয়ৰ পৰা অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই সম্প্ৰদায় উৎসৱ আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহত উদযাপন কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে এই মৰ্মে আজি এই খাৰদাং জোনাকী ক্লাষ্টাৰত এই সাংস্কৃতিক শোভাযাত্ৰা এই সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আশা কৰিছোঁ এই সম্প্ৰদায় উৎসৱৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজক বিদ্যালয়সমূহৰ লগত জড়িতকৰণ কৰা উদ্দেশ্যে এই সম্প্ৰদায় পাইছি রে আমি